নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কেপচিকামৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই কেইটামান কেপচিকাম লৈ লৈছোঁ। আপোনালোকে গোল কেপচিকামটো ল'লেও হ'ব। আৰু এতিয়া মই কেপচিকামখিনি এনেদৰে টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ সৰু সৰুকৈ। আৰু মই অলপমান সৰিয়হ তিয়াই থৈছিলোঁ ৩-৪ ঘণ্টামানৰ কাৰণে, যাতে কোমল হৈ যায়, পিচিবলৈ সুবিধা হয়। আৰু এতিয়া মই সৰিয়হখিনি পিচি ল'ব লাগিব। আপোনালোকে সৰিয়হ পিছোঁতে তাতে কেঁচা জলকীয়াও দি ল'ব পাৰে। আৰু এয়া চাওকচোন, সৰিয়হখিনি মিহি কৰি পিছা হৈ গ'ল। আৰু এতিয়া ৰেচিপিটোলৈ আগবাঢ়ো ব'লক। তাৰ কাৰণে মই গেছত কেৰাহী পাতি ল'লোঁ আৰু অলপমান সৰিয়হৰ তেল দিছোঁ। অৱশ্যে তেলৰ পৰিমাণটো অলপমান বেছিয়ে লাগে এই ৰেচিপিটোত। আৰু তাতে মই দি দিছোঁ অলপমান পাঁচফোৰণ আৰু অলপমান গোটা জিৰা দিছোঁ। আৰু এতিয়া তাতে মই তেলতে হালধি অলপমান দি দিছোঁ। আৰু এতিয়া যোনখিনি কেপচিকাম কাটি লৈছিলোঁ সেই কেপচিকামখিনি মই তেলতে দি লৈ প্ৰথমতে ভাজি ল'ম, যাতে কেপচিকামৰ এটা কেঁচা গোন্ধ থাকে, সেই গোন্ধটো যায়গৈ। এতিয়া এইখিনি অলপ সময় প্ৰায় 2 মিনিটমান ভাজিলেই হৈ যাব। আৰু এতিয়া মই তাতে দি দিছোঁ চিলি ফ্লেক্স অলপমান দি দিছোঁ। এইটো কিন্তু অপশ্যনেল হয়, আপোনালোকে যে চিলি ফ্লেক্স দিব লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নাই। আপোনালোকে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰে, বা যদি শুকান জলকীয়া দিওঁ বুলি ভাবে শুকান জলকীয়াও দিব পাৰে। আৰু এতিয়া এইখিনি প্ৰায় 2-3 মিনিটমান ভাজিলেই হৈ যাব। আৰু এতিয়া এইখিনি আমাৰ ভাজা হৈ গ'ল। আৰু এতিয়া মই যোনখিনি সৰিয়হখিনি পিচি লৈছিলোঁ সেই সৰিয়হখিনি ইয়াতে দি দিম। আৰু সৰিয়হখিনি যেতিয়া দিয়া হয় তেতিয়া কিন্তু জুইৰ পৰিমাণটো কমাই ৰাখিব লাগিব, একদম কমত ৰাখিব। আৰু এতিয়া সৰিয়হখিনি দিয়াৰ পাছত ভালদৰে মিক্স কৰি ল'ব লাগিব। এইখিনি প্ৰায় 4-5 মিনিটমান ভাজিলে আমাৰ আজিৰ ৰেচিপিটো ৰেডি হৈ যাব। এয়া চাওকচোন অলপমান ভাজাৰ পাছত। আৰু মই এতিয়া নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। আৰু আমাৰ কেপচিকামৰ এই ৰেচিপিটো ৰেডিয়ে হৈ গ'ল প্ৰায়। চাওক তেলো এৰি আহিছে। আৰু খাবলৈ কিন্তু বিৰাট টেষ্টি হয়, ভাতৰ লগতে হওক বা ৰুটিৰ লগতে হওক বহুত টেষ্টি হয়। আপোনালোকে ঘৰত বনাই খাই চাব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্টত জনাব নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। ধন্যবাদ।